বৰ্তমান অৱস্থা আছে মানকাছাৰৰ যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ঠাইখনবাৰী অঞ্চলত আচলতে যি পুৱাৰ ভাগতে এক বাংলাদেশী অবৈধ নাগৰিক যে পুষবাক কৰাক লৈ যে চেপাতজনৰ সৃষ্টি হৈছে ইতিমধ্যে আমি ND24 বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে আচলতে পুৱাৰ ভাগতে ইতিমধ্যে যে 14গৰাকী যে অবৈধ নাগৰিকক বা BSF বাংলাদেশলৈ পুষবাক কৰাৰ সময়ত আচলতে বাংলাদেশী সেনাই যে বাধা দিয়াক লৈ এক উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছিল ফলত যে আচলতে ৰাবাৰ বুলেট ফুটাব লগা হৈছিল আমি দৃশ্য দেখুৱাম যে আচলতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত বৰ্তমান যে 14গৰাকী অবৈধ নাগৰিক আচলতে এই আমি কেমেৰা দেখুৱাম যে আচলতে এই গছৰ তলত বৰ্তমানলৈকে বহি আছে 14গৰাকী অবৈধ নাগৰিক কাৰণ সিহঁতক বাংলাদেশী যে সেনাবাহিনীৰ ভিতৰলৈ হ'বলৈ দিয়া নাই যাৰ বাবে একে পুৱাৰ ভাগৰ ভাগ উত্তেজনা পৰিৱেশ সৃষ্টি হৈছে আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শক যে আচলতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত কেন্দ্ৰতে আচলতে যে বাংলাদেশী যে জিৰ'লেণ্ডত বৰ্তমান যে 14গৰাকী অবৈধ নাগৰিক ইতিমধ্যে স্থান লৈ আছে আৰু সিহঁতৰ কাষতে ইতিমধ্যে বাংলাদেশী যি সেনাসকলে আছে আৰু তাৰ পিছফালে দেখা গৈছে আচলতে আমি ইয়াৰ দৃশ্য দেখুৱাইছোঁ কেনেদৰে আচলতে বাংলাদেশী যি নাগৰিকসকলে ইতিমধ্যে তাতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান আছোঁ মই যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী যে অঞ্চলত আচলতে ঠাকুৰবাৰী মানকাছাৰৰ অঞ্চলত আমি এই আমাৰ ভাৰতৰ কিছু পৰিৱেশ দেখুৱাম আমি যে কেনেদৰে আচলতে এই ভাৰতীয় নাগৰিকসকলে ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে কাৰণ পুৱাৰ ভাগতে যি এক গুলীচালনাৰ যি ৰাবাৰ বুলেট ফুটোৱাৰ যে ঘটনা সংঘটিত হৈছিলে এই যি মানকাছাৰ সীমান্তৱৰ্তী ঠাকুৰবাৰী অঞ্চলত কাৰণ বাংলাদেশী যে 14গৰাকী অবৈধ নাগৰিকক বাংলাদেশলৈ পুষবাক কৰাক লৈ এক যি উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছিলে কাৰণ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে যে বাংলাদেশী যে বিতৰণৰ যি এক অভিযান চলিছে যাৰ বাবে ইতিমধ্যে অসমতে বিভিন্ন প্ৰান্তত বাংলাদেশীসকলক চিনাক্ত কৰি ইতিমধ্যে ডিটেনশ্যন কেম্পত ৰখাৰ পৰিৱৰ্তে যিবোৰ আচলতে বাংলাদেশী বুলি প্ৰমাণিত হৈছে সেই নাগৰিকসকলক ইতিমধ্যে বাংলাদেশলৈ পুষবাক কৰাৰ এক অভিযান আৰম্ভ হৈছে ইয়াৰ মাজত দেখা গৈছে আজি পুৱাৰ ভাগতে যে BSF-সকলে ইতিমধ্যে 14গৰাকী যে অবৈধ সন্দেহিত বাংলাদেশী নাগৰিকক ইতিমধ্যে পুষবাক কৰাক লৈ ইয়াক পুষবাক কৰাৰ সময়তে বাংলাদেশী যি সেনাবাহিনীসকলে বাধা প্ৰয়োগ কৰিছে যাৰ বাবে এক বাংলাদেশী যি নাগৰিকসকলে তাত ভিৰ কৰা পৰিলক্ষিত হৈছিলে ফলত পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে BSF-সকলে যে চাৰিজাইকৈ যে ৰাবাৰ বুলেট ফুটাইছিলে ফলত পৰিৱেশ নিয়ন্ত্ৰণ হৈছিলে আৰু বৰ্তমান আমি আকৌ পৰিৱেশ দেখুৱাম যে আচলতে সেই বাংলাদেশৰ কেন্দ্ৰতে আচলতে যে বাংলাদেশী যে সেনাবাহিনীসকলে সেই 14গৰাকী অবৈধ যি নাগৰিক আছিলে সিহঁতৰ কাষত থিয় হৈ আছে কাৰণ সিহঁতক এতিয়ালৈকে গ্ৰহণ কৰি লোৱা নাই যাৰ বাবে দেখা গৈছে বাংলাদেশী বহুতো নাগৰিক ইতিমধ্যে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ আমাৰ ভাৰতৰ যি BSF উচ্চপদস্থ বিষয়া ইতিমধ্যে যি সীমান্তত উপস্থিত হৈছে কাৰণ বৰ্তমানলৈকে পৰিস্থিতি যদিও উত্তেজনাময় কিন্তু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা এতিয়া সংঘটিত হোৱা নাই আৰু স্থানীয় লোক আছে আমি কথা পাতিবলৈ যত্ন কৰিম হয় আচলতে কি ঘটনা ঘটিছিলে ইয়াত ঘটনাটো এনেকুৱা ঘটনাই আজি যেতিয়া আমালোকে মানুহৰ পৰা শুনি পালোঁ যে এইটো ৰাত 3:30 বজাত ইয়াক এওঁলোকক নমাই দিছে তাতে নামি দিয়াৰ পিছত তাতে বাংলাদেশৰ BDR-বিলাকেও তাতে সোমাবলৈ দিয়া নাইকে আৰু ইফালে আমাৰ যিটো অসমৰ যিটা সীমা মানকাছাৰী এইটোৰ BSF-বিলাকেও এওঁক সোমাব দিয়া নাইকে তাৰ কাৰণে সিহঁতে এতিয়া গছৰ তলত আশ্ৰয় লৈ তাতে বহি আছে আজি কি ব্যৱস্থা আমিতো যেতিয়া ভাবি আছোঁ এতিয়া গুলি ফুটা ৰাতিত কিবা তাৰ পৰা কিবা গুলি কৰিছিল BDR-বিলাকে বাংলাদেশৰ আৰু ইয়াৰ পৰা আমাৰ ইণ্ডিয়াৰ পৰাও গুলি 3টা গুলি কৰাৰ কথা 6টা বজাৰ মতে আমি গম পাইছোঁ বতৰ পৰিৱেশ কেনেকুৱা আছে বৰ্তমান উত্তেজনা পৰিৱেশটো নাইকে ঠাণ্ডাই আছে এনে বৰ্তমান কিন্তু এইটো কিবা এটা ব্যৱস্থা হ'ব লাগে এতিয়া মানৱ অধিকাৰ এটা উলংঘ হৈ আছে 14গৰাকী বাংলাদেশী অবৈধ নাগৰিক আছে 14জন আছিল ইয়াতে সিহঁতক পুষবাক কৰাক লৈ ঘটনাটো সংঘটিত হয় আমি এতিয়া মেইন ঘটনাটো গম পোৱা নাই যে এই ডিটেক্টিভ কেম্পৰ পৰাই আনিলে না ভোটাৰক এইবিলাক আনি ইয়াক নমাই দিলে বাংলাদেশলৈকে এতিয়া আমি এই কথাটো গম পোৱা নাইকে হয় আচলতে যে স্থানীয় কথা মন্তব্য আছিলে একেধৰণৰ কথা ক'লে যে পুৱাৰ ভাগত আচলতে 14গৰাকী অবৈধ নাগৰিকক পুষবাক কৰাক লৈ যি এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিলে বৰ্তমান যদিও পৰিৱেশ নিয়ন্ত্ৰণ আছে কিন্তু এতিয়াও একেবাৰে হাম কটা নাই বৰ্তমান মই মানকাছাৰৰ পৰা মুকুৰ ৰহমান ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত